নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ একেবাৰে ধাবা ষ্টাইলত সোৱাদ লগা এটি সুন্দৰ ৰেচিপি, আৰু এইটো হৈছে কাজু মছলা ৰেচিপি। ইয়াৰ বাবে মই দুটা ডাঙৰ ডাঙৰ পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু এটা চচপেনত পানী গৰম হ'বলৈ দিছোঁ। তাত পিঁয়াজখিনি দি লৈছোঁ আৰু এনেদৰে কাজু সৰু বাটিৰে এবাটি লৈ পিঁয়াজখিনিৰ লগত ভালদৰে উতলিবলৈ দিছোঁ। প্ৰায় 10-12 মিনিটমান আমি এইখিনি ভালদৰে সিজাই ল'ম। এইপিনে এখন কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু ডাঙৰ বাটিৰে এনেদৰে এক বাটি মানে প্ৰায় 100 গ্ৰামমান কাজু মই একেবাৰে জুই কম কৰি ভাজি লৈছোঁ। ৰংচুৱা হ'লে এনেদৰে আমি কাজুখিনি জুই বন্ধ কৰি দি এটা বাটিত উলিয়াই ল'ম। এয়া মই সিজাই লোৱা কাজুখিনি আৰু পিঁয়াজখিনি এখন চালনীত দি ল'লোঁ আৰু ওপৰত ঠাণ্ডা পানী ঢালি দিছোঁ, যাতে পিঁয়াজৰ কেঁচা কেঁচা গোন্ধটো নোহোৱা হৈ যায়। আৰু এইখিনি এতিয়া মই এটা মিক্সাৰ জাৰত লৈ ল'ম আৰু আধা বাটিমান পানী দি ভালদৰে এটা পেষ্ট বনাই ল'ম। এয়া আমাৰ এইখিনি পেষ্ট হৈ গ'ল আৰু এই বাটিত মই উলিয়াই লৈছোঁ পেষ্টখিনি। অকণমান পানী দি লৈ ভালদৰে গোটেইখিনি মিক্সাৰ জাৰটোৰ পৰা মই উলিয়াই লৈছোঁ। কাজু ভজা কেৰাহীখনতে আমি এতিয়া দুটা পিঁয়াজ এনেদৰে মিহি মিহিকৈ কুটি ভাজি ল'ম। জুইটো মিডিয়াম কৰি ৰাখিম। তেজপাত এখিলা দিলোঁ, ইলাইচি এটা বা দুটা দিব পাৰে, লং 3-4টামান দিব পাৰে, ডালচেনি এটুকুৰা। এতিয়া গোটেইখিনি আমি লৰাই লৰাই ৰংচুৱা হোৱালৈকে ভাজি থাকিম। এয়া নহৰু বটা 1 চামুচ, আদা বটা 1 চামুচ, এয়া ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ আৰু কেঁচা জলকীয়া এটা বা দুটা সৰু সৰুকৈ কাটি দি ল'ব আৰু এইখিনি ৰংচুৱা হোৱালৈকে 2 মিনিটমান সময় কম জুইত ভাজি থাকিব। টমেটো চচ দিব পাৰে, সৰু বাটিৰে 1 বাটি, আৰু চচ নাথাকিলে দুটা বিলাহী সৰু সৰুকৈ কুটি লৈ এনেদৰে দি দিব আৰু বিলাহী দুটা সিজিবলৈ দিব। নিমখ দিছোঁ সোৱাদ অনুযায়ী, হালধি গুড়ি দিছোঁ আৰু গোটেইখিনি আকৌ ভালদৰে লৰাই লৰাই আমি ভাজি ল'ম 2 মিনিটমান। পিঁয়াজ আৰু কাজুৰ এই পেষ্টটো এতিয়া আমি কেৰাহীখনত দি দিম আৰু গোটেইখিনি এবাৰ ভালদৰে লৰাই লৰাই ভাজি ল'ম। বাটিত লাগি থকা পেষ্টখিনিও আমি অকণমান পানী মিহলাই দি এনেদৰে ঢালি দিব পাৰোঁ, তেতিয়া বস্তুখিনি অপচয় নহয়। এইখিনি আকৌ আমি কম জুইত লৰাই লৰাই ভাজি থাকিম 2 মিনিটমান সময়। পানী দিয়ক জোখ অনুযায়ী আধা বাটি, নাইবা যদি গ্ৰেভিটো অলপ বেছি কৰিব খোজে 1 বাটিও দিব পাৰে পানী। ঢাকনি লগাই দিয়ক 2-3 মিনিটমান সময়, জুই কমাই থৈ দিব। ভাজি থৈ দিয়া কাজুখিনি ইয়াতে আমি এতিয়া দি লৈছোঁ আৰু গোটেইখিনি ঘনাই আমি লাৰি থাকিম যাতে তলিত লাগি নাযায়। এয়া গৰম মছলা পাউডাৰ দি ল'লোঁ আৰু এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ আমি ইয়াৰ ৰংটো সুন্দৰ হ'বৰ বাবে ব্যৱহাৰ কৰিছোঁ। এয়া আমাৰ আঞ্জা প্ৰায় হৈ গৈছে আৰু শেষত আমি দিছোঁ এয়া ক্ৰীম, সৰু আইনাৰ বাটিৰে এবাটি, আৰু ক্ৰীমখিনি দিয়াৰ পাছত আমি
এনেদৰে আকৌ এবাৰ ভালদৰে লাৰি দিম। এইখন আঞ্জা বনালে ঘনাই লাৰি থাকিব লাগে, কাৰণ কাজু আৰু এই গ্ৰেভিটো পটকৈ তলিত লাগি ধৰে, সেইবাবে ঘনাই আঞ্জাখন লাৰি থাকিবলগীয়া হয়। এয়া আমাৰ আঞ্জা প্ৰায় হৈ গৈছে, গ্ৰেভিটো ডাঠ হৈছে। আপোনালোকে পাতলীয়া কৰিও বনাব পাৰে। জুইৰ ফ্লেম বন্ধ কৰি দিয়ক, ধনিয়া পাত ছটিয়াই দিয়ক আৰু গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক। ৰুটি বা ভাতৰ লগত খাবৰ বাবে এই ধাবা ষ্টাইলৰ কাজু মছলা ৰেচিপিটো আপোনালোকে ঘৰত বনাই চাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।